নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আহিলোঁ ভিডিঅ' এটা কৰিম বুলিয়ে। আমাৰ ঘৰৰ সন্মুখত জানে এটা ধুনীয়া লোকেশ্যন আছে, এইটো দেখিছে, খুব ধুনীয়া এটা লোকেশ্যন। বাকী আহিলোঁ ভিডিঅ' এটা কৰিম বুলি, আপোনালোকৰ লগত কিছুমান কথা পাতিম বুলি নহয়, একচুৱেলি জনাম বুলি আহিলোঁ। এতিয়া মেইন কথাটো হ'ল, যোৱা ইয়াৰ আগত যিটো লাষ্ট ভিডিঅ' দিছিলোঁ, অসম পুলিচৰ ইণ্টাৰভিউ পিছুৱাই দিলে, ডিচেম্বৰ মাহত হ'বগৈ, বহুত দেৰি হ'ব বুলি, এনেকৈ যিখিনি কথা কৈছিলোঁ বা CM ছাৰো কৈছিলোঁ ডিচেম্বৰ মাহমানতে ইণ্টাৰভিউটো হ'ব বুলি। সেই ভিডিঅ'টো যথেষ্ট ভাইৰেল হৈ গ'ল, যথেষ্ট সংখ্যকে ভাল পাইছে, কিবা এটা যে আপডেট পাইছে। তাৰ মাজতে দুইজনে কমেণ্ট কৰিছে যে ডিচেম্বৰ মাহত ইণ্টাৰভিউটো শেষ হ'বগৈ বুলিহে কৈছে। আচলতে তেনেকুৱা নহয়। যিজনী ছোৱালীয়ে সুধিছিল, তাই সুধিছিলে যে আমাৰ 3 বছৰমান লাগে ইণ্টাৰভিউ হওঁতে, এপ্লাই হওঁতে, গোটেই প্ৰচেছটো 23ৰ কথা লৈ তেওঁ ক'লে গোটেই কথাখিনি। তাৰপৰা CM ছাৰে ক'লে এইবাৰ ডিচেম্বৰতে কমপ্লিট হ'ব, ডিচেম্বৰ মাহ পাবগৈ বা ডিচেম্বৰ কমপ্লিট হ'ব তেওঁ কৈছে। আৰু CM ছাৰে এইটো ডিচেম্বৰ, অক্টোবৰ, নৱেম্বৰ এই সময়খিনিতে ইণ্টাৰভিউসমূহ হ'ব, সেইটো চিয়'ৰ ধৰিয়ে থোৱা। কাৰণ এতিয়া 8 ফেব্ৰুৱাৰীলৈকে এপ্লাই হ'ব, তাৰপিছত টেট এডিআৰ এনেকুৱা আকৌ কিছু সংখ্যক ভেকেঞ্চি আহিব, সেইখিনি পষ্টৰে এপ্লাই হ'ব। এপ্লাই প্ৰচেছটো কণ্টিনিউ এপ্ৰিল মে পৰ্যন্ত চলিয়ে থাকিব, ইটো সিটো ওলাই থাকিব। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ মাহতহে আমাৰ অসম পুলিচৰ পৰা বৰ্তমান যিখিনি পষ্ট মুকলি কৰি দিছে, সেইখিনি পষ্টৰ ইণ্টাৰভিউটো হ'বগৈ। যিটো CM ছাৰে ক'লে বা আমিও যিটো অনুভৱ কৰোঁ বা যিটো হয়েই, সেইটোৱে এই বৰ্ষৰ শেষৰ ফালে, অৰ্থাৎ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ মাহতে ইণ্টাৰভিউসমূহ হ'বগৈ। এতিয়া মেইন কথাটো হ'ল 5000 পষ্টৰ ইণ্টাৰভিউ হ'ব অক্টোবৰ, নৱেম্বৰ এই সময়খিনিতে। কিন্তু পষ্ট ইনক্ৰিজ হ'বনে নহয়, পষ্টটো বঢ়াই দিব লাগে, সেই সন্দৰ্ভত এতিয়া বহুতে সুধিব কৈ আছে CM ছাৰক, বা বহুতে সুধিছেও তেনেকুৱা ধৰণে। CM ছাৰটো হয় বুলি কোৱা হ'ব বা বঢ়াই দিম, তেনেকুৱা ধৰণৰ কথা। কিন্তু পষ্ট ইনক্ৰিজ হয়নে নহয় CM ছাৰে কৈ দিয়ে, বাকী সেই সময়খিনিত কিমান পষ্ট বঢ়াই দিয়ে সেইটোহে ডাঙৰ কথা। বঢ়াই দিব পাৰে, CM ছাৰে কৰিব নোৱাৰা কাম একোৱে নাই। তেওঁ যদি মন কৰে বোলে কামাণ্ডো 3টা পষ্ট কি 300 দি দিওঁ, কৰোঁ বুলি ক'লে তেওঁ দি দিব পাৰে। বাকী ভেকেঞ্চিটো আমি যিমান দূৰ জানো, ওপৰাপৰিকৈহে আমি খবৰখিনি জানো, বাকী ভিতৰুৱাকৈ অফিচিয়েল ডাটা অফিচিয়েলি মানুহখিনিৰ মাজত তেওঁলোকৰ হাতত থাকিব খবৰসমূহ। কিন্তু এতিয়া কামাণ্ডো 3টা পষ্ট আছে, এতিয়া কামাণ্ডো পষ্ট বঢ়োৱাৰ আগৰ কথা কৈছে, কিয়নো 3টা পষ্ট উলিয়াই দিব লাগে, সেইখিনিতো নুলিয়ালেও হ'লহেঁতেন, তেনেকুৱা ধৰণৰ কথা। কিন্তু কামাণ্ডোত পষ্ট বঢ়োৱাৰ সম্ভাৱনাটো আছে, কাৰণ 3টা পষ্টত হয়তো ইণ্টাৰভিউয়ে নাপাতিব, হয়তো প্লাছ কৰি দিব কামাণ্ডোত। সেইটো লাগে, পষ্ট বঢ়াই দিয়াটো সম্ভাৱনা এটা আছে, নথকা নহয়। কাৰণ এজ লিমিটটো ইফাল সিফাল হওঁতেই CM ছাৰক বহুতে ক'লে এজ লিমিট আকৌ এটা বছৰ বঢ়াই দিলে। গতিকে তেনেকুৱা নিচিনা কথা। ফৰেষ্টৰ কথা কৈ আছিল, আমিও কৈ আছিলোঁ, বহুতে কৈ আছিল, তাৰপিছত আকৌ ফৰেষ্টৰ পষ্ট মুকলি কৰি দিলে। এতিয়া যদি তোমালোকে ভেকেঞ্চি অলপ বৃদ্ধি কৰি দিয়াৰ কথা যদি কোৱা, নিশ্চয় CM ছাৰ ভেকেঞ্চি বৃদ্ধি কৰি দিব। পুলিচত বঢ়োৱাৰ সম্ভাৱনা থাকে, ফৰেষ্টত বঢ়োৱাৰ সম্ভাৱনা থাকে। সম্ভাৱনাটো আমি প্ৰত্যেক বৰ্ষতে প্ৰত্যেকটো নটিফিকেশ্যনতে পাওঁ, কিন্তু বঢ়াই দিয়ে জানো? ক'ৰবাত নহয় ক'ৰবাত দিয়ে, কিন্তু যোৱা বৰ্ষত এনেকৈ পষ্ট বঢ়াই নিদিলে। কাৰণ এটা 50-60 হাজাৰ এটা ডাঙৰ ভৰ্তি পাতিছে, গতিকে সেইটো কাৰণে তেনেকুৱা অকণ হ'ল আৰু কিবা এটা। কিন্তু এইবাৰ হয়তো পষ্ট ভেকেঞ্চি বৃদ্ধি কৰি দিয়াৰ সম্ভাৱনা আছে, কাৰণ এইবাৰ পষ্টৰ হয় ওলাইছে, কিন্তু 400, 500, 800, 700কৈ তেনেকৈ ওলাওঁতেতো কমেই হয় ভেকেঞ্চিসমূহ, কিন্তু কেণ্ডিডেট সেই একেখিনিয়ে সকলোতে থাকেই। গতিকে আমি যিটো হিচাপত ভাবোঁ, হয়তো সেইটো হিচাপত CM ছাৰে এবাৰ কৰি দিব পাৰে। ABUB, APR বা কনষ্টেবল লেভেলৰ যিখিনি পষ্ট, সেইখিনি পষ্ট হয়তো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যদি CM ছাৰক কৈ দিয়া, কোৱা কেণ্ডিডেটখিনিয়ে পষ্ট অলপ বঢ়াই দিব পাৰে, হয় CM ছাৰে বঢ়াই দিব। কাৰণ CM ছাৰে আজিৰ তাৰিখত কৰিব নোৱাৰা কাম একোৱেই নাই, তেওঁ যথেষ্টখিনি ভাল কাম কৰি আছে। আৰু কেণ্ডিডেট বা এই আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে যথেষ্টখিনি কাম তেওঁ কৰি আছে। গতিকে তোমালোকে যদি কোৱা ভেকেঞ্চি ইনক্ৰিজ হোৱাটো বিচৰা, যদি CM ছাৰক কোৱা, নিশ্চয় তেওঁ গম পাব। কাৰণ CM ছাৰে ইণ্টাৰভিউ নিদিয়ে বা CM ছাৰে অনুভৱটো হয়তো অকণমান ইমান অনুভৱ নকৰিব, কাৰণ দৌৰা তোমালোকে, বোকাত দৌৰা তোমালোকে, অনুভৱটো তোমালোকে গম পাবা কেনেকুৱা কি। গতিকে যদি CM ছাৰক কোৱা, নিশ্চয় বা ভেকেঞ্চি প্লাছ হ'ব, সেইটো চিয়'ৰ। খালি কেইটামান দিন ৱেইট কৰা। বাকী এপ্লাই প্ৰচেছটোতো ফেব্ৰুৱাৰী 8 তাৰিখলৈকে হ'ব, হয়তো অক্টোবৰ মাহতো হয়তো বৃদ্ধি কৰি দিব পাৰে। এতিয়া যে বৃদ্ধি নহ'ল বুলি সময়লৈ নহ'ব তেনেকুৱা নহয়, ইণ্টাৰভিউ সময়তো ভেকেঞ্চি বৃদ্ধি কৰি দিব পাৰে, তেতিয়াও যথেষ্টখিনি সময় আছে। গতিকে পষ্ট ইনক্ৰিজ হোৱাটো সম্ভাৱনা আছে। আৰু ইণ্টাৰভিউ তোমালোকে এই বৰ্ষৰ শেষৰ ফালে ধৰি থৈ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই সময়খিনি মানৰ পৰাই হয়তো এই পষ্টখিনি ইণ্টাৰভিউ চলিব। গতিকে তেনেকুৱা কথা। বহুতে ভাবি আছিল কিবা কিবি পষ্ট ইনক্ৰিজ হ'ব নহ'ব, ইমান দেৰি হ'ব। আচলতে CM ছাৰে কাম কৰিয়ে আছে। এতিয়া ফেব্ৰুৱাৰী 8 তাৰিখ আকৌ মাৰ্চ মাহ সোমালে, আকৌ এপ্ৰিল মে তেনেকৈ মাহবিলাক পাবহি, সময়টো পুতুককৈ পাবগৈ অক্টোবৰ, নৱেম্বৰো। গতিকে তেনেকুৱা নিচিনা কথা। গতিকে ভিডিঅ' কণ্টিনিউ চাই থাকিব, যিমান পাৰে সিমান খবৰসমূহ দিবলৈ চেষ্টা কৰিম। আজিলৈ এই ভিডিঅ'টো ইমানেই আছিল, যথেষ্ট একো গুৰুত্বপূৰ্ণ আপডেট নাই যদিনো খালি কথাখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আচলতে তোমালোকে কি অনুভৱ কৰিছা
বা কিটো বিচাৰিছে সেইখিনিয়ে জনাব চেষ্টা কৰিছোঁ। তোমালোকে এতিয়া এটাই বিচাৰিছে, যিখিনি বিচাৰিছে সকলোখিনি পাই আছে। এতিয়া SIটো এজ লিমিটটো বহুতে ইনক্ৰিজ হোৱাটো বিচাৰি আছে। এতিয়া SIটো হয়তো ইনক্ৰিজ কৰি দিব পাৰে এজ লিমিটটো, কাৰণ 8 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট আছে। আৰু বাকী মানে যিখিনি বিচাৰিছে তোমালোকে পায়ে আছা, হয়তো ৱেইট কৰা আৰু ভাল ভাল খবৰসমূহ আহিব। আৰু তেতিয়ালৈকে মোৰ ফালৰ পৰা ভাল আপডেট নতুনকৈ পাবলৈ বা প্ৰথমতে পাবলৈ চেনেল বা পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিবা। নীলোৎপল শইকীয়া ভ্লগছ ফেচবুক পেজ, ইনষ্টাগ্ৰাম ID নীলোৎপল শইকীয়া, নীলোৎপল অসম টিপছ, আৰু লগতে মোৰ ইউটিউব চেনেল নীলোৎপল অসম টিপছ। ছাবস্ক্ৰাইব, ফ'ল', শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা। তেতিয়াহে নতুন নতুন খবৰসমূহ দিবলৈ অলপমান বেছি মটিভেট পাওঁ নিজকে। গতিকে আজিলৈ এই ভিডিঅ'টোত ইমানখিনি আছিল। ধন্যবাদ।